সামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন। সামগুৰিৰ তেলিয়া গাঁৱৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাটোত মৃত্যু হয় দুজন ব্যক্তিৰ আৰু আহত এজন ব্যক্তি। নগাঁৱৰ দিশৰ পৰা দ্ৰুত গতিত আহি থকা চাৰিচকীয়া বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ ভাঙি চমীয়া প্ৰতিদিন। ফলোছ এট সামগুৰিৰ তেলিয়া গাঁৱৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাটোত মৃত্যু হয় দুজন ব্যক্তিৰ আৰু আহত এজন ব্যক্তি। নগাঁৱৰ দিশৰ পৰা দ্ৰুত গতিত আহি থকা চাৰিচকীয়া বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ ভাঙি কলিয়াবৰ দিশৰ পৰা আহি থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত সামগুৰি আৰক্ষী উপস্থিত হৈ আহত ব্যক্তিজনক চিকিৎসালয়ত প্ৰেৰণ কৰে। নিহত এজন ব্যক্তি দীপেন ৰাজখোৱা বুলি জানিব পৰা গৈছে আৰু আনজন ব্যক্তিৰ নাম এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। খটখটি আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। বোকাজানত জব্দ বুজন পৰিমাণৰ ২ সৰবৰাহকাৰী। খটখটি আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। মণিপুৰৰ পৰা অহা এখন ট্ৰেইলাৰত জব্দ ড্ৰাগছখিনি। বোকাজানত জব্দ বুজন পৰিমাণৰ ২ সৰবৰাহকাৰী। খটখটি আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। মণিপুৰৰ পৰা অহা এখন ট্ৰেইলাৰত জব্দ ড্ৰাগছখিনি। ট্ৰাকখনৰ বৰ বক্সত কৌশলগতভাৱে লুকুৱাই আনিছিল ড্ৰাগছখিনি। জব্দটা পেকেটত ৫ কেজি ৮১৫ গ্ৰাম পস্তা। আটক পাঞ্জাৱৰ লিখবিন্দৰ সিং আৰু পৰমিন্দৰ সিং নামৰ ২ সৰবৰাহকাৰী। ইজৰাইলত প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয় দিন। আজি কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক। ইজৰাইলত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন। ইজৰাইলত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজকীয় সম্ভাষণ জনাই আদৰণি জনাইছিল দেশখনে। PM ইজৰাইলত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন। ইজৰাইলত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজকীয় সম্ভাষণ জনাই আদৰণি জনাইছিল দেশখনে। PM নেতানিয়াহু আৰু তেওঁৰ পত্নীয়ে তেওঁক গ্ৰহণ কৰিবলৈ ব্যক্তিগতভাৱে বিমানবন্দৰত উপস্থিত হয় আৰু দুয়োজন নেতাই পুৰণি বন্ধুৰ দৰে ইজনে সিজনক সম্ভাষণ জনায়। নেতানিয়াহু আৰু প্ৰধানমন্ত্ৰী মোদীয়ে আলিংগন কৰি সন্মানীয় গাৰ্ড অৱ অনাৰ প্ৰদান কৰে। ইজৰাইলৰ সংসদত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱাৰ লগতে তেওঁৰ সন্মানত ৰাতিৰ আহাৰো আয়োজন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় দিনটোৰ কাৰ্যসূচী কি কোৰ? ভ্ৰমণৰ দ্বিতীয় দিনা দিনৰ বাৰ ১৫ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে যায় ভাছেন ভ্ৰমণ কৰিব। এইখন ইজৰাইলৰ চৰকাৰী স্মৃতিসৌধ, যিটো ১৯৫৩ চনত নাজিয়ে হত্যা কৰা প্ৰায় ৬ নিযুত ইহুদীৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছতে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাজৰঘৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোদীয়ে। দুপৰীয়া প্ৰায় ২:৪০ বজাত প্ৰধানমন্ত্ৰী মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ পিছতে দুয়োখন দেশৰ মাজত বুজাবুজি চুক্তিৰ আদান প্ৰদান আৰু যৌথ প্ৰেছ বিবৃতি জাৰি কৰা হ'ব। সন্ধিয়া ৪ বজাত ইজৰাইলত বসবাস কৰা ভাৰতীয় জনগোষ্ঠীক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ পিছত সন্ধিয়া ৫:৫০ বজাত নতুন দিল্লীলৈ ৰাওনা হ'ব। ৩৬ ঘণ্টাৰ বাবে ব্যাহত থাকিব PDCL ৰ অনলাইন সেৱা। PDCL গ্ৰাহকৰ বাবে বিশেষ খবৰ। ৩৬ ঘণ্টাৰ বাবে ব্যাহত থাকিব PDCL ৰ অনলাইন সেৱা। আৰ্মছ মাই বিজুলী বিজুলী বন্ধ পৰ্টেল বন্ধ থাকিব। ৩৬ ঘণ্টাৰ বাবে অস্থায়ীভাৱে বন্ধ ৰাখিব এই সেৱা। PDCL গ্ৰাহকৰ বাবে বিশেষ খবৰ। ৩৬ ঘণ্টাৰ বাবে ব্যাহত থাকিব PDCL ৰ অনলাইন সেৱা। আৰ্মছ মাই বিজুলী বিজুলী বন্ধ পৰ্টেল বন্ধ থাকিব। ৩৬ ঘণ্টাৰ বাবে অস্থায়ীভাৱে বন্ধ ৰাখিব এই সেৱা। গ্ৰাহকক পৰ্যাপ্ত ধন জমা ৰখাৰ আহ্বানে PDCL ৰ। কাৰিকৰী কিছু বিজিতৰ বাবে এই সেৱা বন্ধ থাকিব।
ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে বন্ধ থাকিব APDLৰ অনলাইন সেৱা। ফেব্ৰুৱাৰী নিশা বজাৰ পৰা মাৰ্চৰ পুৱা বজালৈকে বন্ধ থাকিব এই সেৱা। ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। নিশা 10:22 অনুভূত হ'ল। গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত অনুভূত হয় জোকাৰণি। অকল অসমতে নহয়, মেঘালয় আৰু বাংলাদেশতো অনুভূত হৈছে জোকাৰণি। সকলো কাম বাদ দি হস্পিতালত পিতৃৰ আলপৈচান ধৰিছে ছলমান খানে। অভিনেতা ছলমান খানৰ পিতৃ তথা বিশিষ্ট চিত্ৰনাট্যকাৰ ছলিম খানৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছে। যোৱা ফেব্ৰুৱাৰীৰ পৰা হস্পিতালত ভৰ্তি হৈ থকা ছলিম খানৰ বাবে অভিনেতা ছলমান খানৰ পিতৃ তথা বিশিষ্ট চিত্ৰনাট্যকাৰ ছলিম খানৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছে। যোৱা ফেব্ৰুৱাৰীৰ পৰা হস্পিতালত ভৰ্তি হৈ থকা ছলিম খানৰ বাবে সামাজিক মাধ্যমত প্ৰাৰ্থনা কৰা দেখা গ'ল অভিনেতা আমিৰ খানৰ। আচলতে ছলমানৰ পিতৃৰ খবৰ ল'বলৈ হস্পিতাললৈ গৈছিল আমিৰ খান। আমিৰ খানে সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰা অনুসৰি বৰ্তমানো ICUতে ভৰ্তি হৈ আছে ছলিম খান। লগতে তেওঁ আশা ব্যক্ত কৰে যে ছলমানৰ পিতৃয়ে অচিৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতিব। পূৰ্বতকৈ তেওঁৰ স্বাস্থ্য যথেষ্ট উন্নত হোৱা বুলিও সদৰি কৰে আমিৰ খানে। উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীৰ পৰা পিতৃৰ সৈতে হস্পিতালতে আছে ছলমান খান। পিতৃক আলপৈচান ধৰিবলৈকে এই দিনকেইটাত তেওঁ সকলো কামৰ পৰা বিৰতি লৈছে। ছলমানক এই বিপদৰ সময়ত এষাৰ মাত দিবলৈ উপস্থিত হৈছে বলিউডৰ বহুকেইগৰাকী কলাকুশলী জাভেদ আখতাৰ, সঞ্জয় দত্ত, শিল্পী চেত্ৰী, ৰাহুল ৰায়, সংগীত বিজলানী, অমৃতা আৰোৰাৰ দৰে কলাকুশলীসকল ছলিম খানৰ স্বাস্থ্যৰ বুজ ল'বলৈ উপস্থিত হৈছে হস্পিতালত। জেপ হ'ব গৰম। বাবু সকলোলৈ ভাল খবৰ। ফেব্ৰুৱাৰীৰ দিনটোত পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। ৰাজ্যৰ যুৱকসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰে পূৰ্বে ঘোষণা কৰা বাবু আঁচনিৰ শুভাৰম্ভণি তথা ধন মুকলিৰ কথা কৰিলে ঘোষণা। ফেব্ৰুৱাৰীৰ দিনটোত পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। ৰাজ্যৰ যুৱকসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰে পূৰ্বে ঘোষণা কৰা বাবু আঁচনিৰ শুভাৰম্ভণি তথা ধন মুকলিৰ কথা কৰিলে ঘোষণা। মুখ্যমন্ত্ৰীৰে সামাজিক মাধ্যমত এই সন্দৰ্ভত লিখিছে এনেদৰে। সুপ্ৰভাত বাবুসকল। প্ৰায় কেইবাদিন ধৰি মোৰ ফেচবুক আৰু এক্স মাধ্যমৰ কমেণ্টত মোৰ ভাগিনসকলে বহু প্ৰত্যাশিত নিযুত বাবু জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনিৰ ধন মুকলিৰ তাৰিখটো সুধি আহিছে। এতিয়া অপেক্ষাৰ অন্ত পৰিল। অলপ পাছতে এই 3 আঁচনিৰ ধন তোমালোকলৈ মুকলি কৰি দিম। মোৰ ভাগিনসকলক দিয়া প্ৰতিশ্ৰুতি মই পূৰণ নকৰাকৈ থাকিব পাৰোঁনে? উল্লেখ্য যে এই ঘোষণা কৰাৰ পাছতে জ্যোতিবিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত এই 3খন আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰীৰে। মুখ্যমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী ডাঃ ৰণোজ পেগু, প্ৰশান্ত ফুকন, অসমৰ অৰ্থনৈতিক ভৱিষ্যত দৰ্শন আৰু মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপ ডাঃ নিৰ্মল চাহেৱাল। এক সফল আৰু সবল অৰ্থনীতিয়েহে আচলতে একোখন দেশৰ সৰ্বাংগীন উন্নতি সাধন কৰিব পাৰে। উত্তৰ-পূবৰ অসম হৈছে এখন প্ৰচুৰ সম্ভাৱনীয়তাৰে পৰিপূৰ্ণ সম্পদশালী ৰাজ্য। অসম ঘাইকৈ কৃষি অৰ্থনৈতিক ভৱিষ্যত দৰ্শন আৰু মুখ্যমন্ত্ৰী নিৰ্ভৰশীল ৰাজ্য। কিন্তু প্ৰকৃতিৰ পবিত্ৰ অৱদান আমাৰ অসম প্ৰাকৃতিক খনিজ বনজ তৈল সম্পদ আৰু বিভিন্ন ধৰণৰ প্ৰজাতিৰ ভেষজ সম্পদৰে ভৰপূৰ এখন ৰাজ্য। অসমৰ অৰ্থনৈতিক ভৱিষ্যত দৰ্শনৰ সঠিক নীতি পৰিকল্পনা আৰু কাৰ্যকৰী বিধুৱত আঁচনিৰ মাধ্যমত বৰ্তমান সমগ্ৰ ৰাজ্য আগুৱাই যোৱাৰ সময় উপস্থিত হৈছেহি। যিহেতু সফল আৰু সবল আৰ্থিক বিনিয়োগ টনকিয়াল হ'লেহে আমাৰ ৰাজ্যৰ সৰ্বাংগীন বিকাশ উন্নতি সাধন সম্ভৱপৰ হ'ব আৰু সমগ্ৰ অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত হ'ব।
ইতিমধ্যে আমাৰ দেশৰ তথা অসমৰ বিত্ত সচেতন অৰ্থনীতিবিদ আৰু বিত্তীয় পৰিকল্পনাকাৰী সুধি মহলে অসমৰ অৰ্থনৈতিক ভৱিষ্যত দৰ্শন 2030 শীৰ্ষক নীতি পৰিকল্পনাৰ ৰূপৰেখা সাজু কৰি তুলিছে। বৰ্তমান গোলকীয় বিশ্ব অৰ্থনৈতিক পৃষ্ঠভূমিত সমগ্ৰ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ লগতে আমাৰ অসমখন বহুমুখী বিকাশ উন্নয়নৰ ধাৰাত আগুৱাই নিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে বহুতো আদৰ্শনীয় অমূল্য পদক্ষেপ গ্ৰহণ কৰিছে। অসম চৰকাৰে 2026-27 বৰ্ষৰ বাজেট লেখানিয়ান অলপতে দাখিল কৰিছে, য'ত মাননীয় মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত জনসাধাৰণৰ কল্যাণ আৰু অৰ্থনৈতিক উন্নয়নক অগ্ৰাধিকাৰ দিয়া হৈছে। অসম বিধানসভাৰ এই অন্তিম অধিৱেশনৰ ভাষণত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই অতি তাৎপৰ্যপূৰ্ণ এটি ভাষণ প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ ভাষণত কোৱা হৈছে যে 2026-27 বিত্তীয় বৰ্ষত বিকাশৰ হাৰ 16.93% হ'ব। GSDP 8.71 লাখ কোটি টকা হ'ব। অসম চৰকাৰৰ শাসনভাৰ গ্ৰহণৰ পিছত বিগত 5 বছৰত দুগুণ হৈছে ৰাজ্যৰ জন্মুৰী আয়। অসমৰ জন্মুৰী আয় 86,947 টকাৰ পৰা 5 বছৰত 1,85,429 টকালৈ বৃদ্ধি হৈছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত সঠিক কথা দাঙি ধৰিছে। ইয়াৰ জৰিয়তে জনসাধাৰণৰ উচ্চ জীৱন ধাৰণ, কৰ্মসংস্থাপন, দৰিদ্ৰতা হ্ৰাস কৰিবলৈ নীতি যুগুত কৰা হৈছে। উল্লেখযোগ্য যে আমাৰ ৰাজ্যত সামগ্ৰিকভাৱে সফল গতিশীল এটা স্বচ্ছ অৰ্থনীতি পৰিকল্পনাই আগন্তুক সময়ত অসমক শক্তিশালী আৰ্থিক শক্তি ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। এই ক্ষেত্ৰত অসমৰ অৰ্থনৈতিক ভৱিষ্যত দ্ৰুত উন্নয়নশীল আৰু আশাব্যঞ্জক, যি 2027-28 চনৰ ভিতৰত 10 লাখ কোটি টকীয়া অৰ্থনীতিলৈ ৰূপান্তৰিত হোৱাৰ লক্ষ্য চৰকাৰে নিৰ্ণয় কৰিছে। ইয়াত অসমৰ আন্তঃগাঁথনি উন্নয়ন, ঔদ্যোগিকীকৰণ আৰু ডিজিটেল ৰূপান্তৰ, আৰ্থিক, বাণিজ্যিক, কাৰিকৰী, শৈক্ষিক ক্ষেত্ৰত AI বা কৃত্ৰিম বুদ্ধিমত্তাৰ বৈজ্ঞানিক প্ৰয়োগৰ দৰে সময়োপযোগী পদক্ষেপ অসম চৰকাৰে যুগুত কৰিছে, যাতে ৰাজ্যখনে প্ৰায় হাৰত অৰ্থনৈতিক বিকাশ সাধন কৰিবলৈ সক্ষম হয়। তদুপৰি অসমৰ বিশ্ববিখ্যাত চাহ খেতি উদ্যোগ খণ্ড আৰু অন্যান্য কৃষিৰ উন্নয়নৰ ওপৰত বিশেষ জোৰ দিয়া হৈছে। অন্যহাতে প্ৰাকৃতিক সম্পদ, বনজ সম্পদ, খনিজ তেল আৰু নতুন বিনিয়োগৰ 1.5 লাখ কোটি ওপৰত ভিত্তি কৰি অসমক ভাৰতৰ দ্ৰুততম পৰিৱৰ্ধনশীল অৰ্থনীতিৰ এখন ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিবলৈ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত অসমৰ ভৱিষ্যতে দৰ্শন অৰ্থনৈতিক ভৱিষ্যতৰ মূল দিশসমূহ হৈছে আগন্তুক 2027-28 সময়সীমাত 10 লাখ কোটি টকীয়া অৰ্থনীতি হোৱাৰ লক্ষ্য, য'ত ৰাজ্যখন নিজৰ কৰ ৰাজহৰ পৰা দৰমহা আৰু পেঞ্চনৰ ব্যয় বহন কৰিবলৈ সক্ষম হ'ব। ইফালে ৰাজ্যৰ উন্নয়নৰ চলিকা শক্তি, আন্তঃগাঁথনি, ৰাস্তাঘাট, ৰেলৱে, যোগাযোগ আৰু আকাশী মাৰ্গ যোগাযোগ তথা তথ্য প্ৰযুক্তি, দূৰ সংযোগ খণ্ডৰ উন্নতি, ঔদ্যোগিক বিনিয়োগ, বেংকিং সেৱা আৰু আৰ্থিক বিনিময়, ডিজিটেল বেংকিং প্ৰযুক্তিৰ ব্যৱহাৰ জনসাধাৰণৰ মাজত সুচল কৰিবলৈ লোৱা হৈছে। সমান্তৰালকৈ কৃষি আৰু উদ্যোগ খণ্ডৰ উপৰি কৃষি নিৰ্ভৰশীলতাৰ লগতে চাহ শিল্প, চাহ পৰ্যটন, খনিজ সম্পদ আৰু ক্ষুদ্ৰমজলীয়া উদ্যোগৰ MSME ওপৰত বিশেষ গুৰুত্ব। নতুন ঔদ্যোগিক নীতিৰ অধীনত 1.5 লাখ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱ, যিয়ে কৰ্মসংস্থাপন বৃদ্ধি কৰিব। কৰ্মসংস্থাপন সৃষ্টি, কৃষিৰ আধুনিকীকৰণ আৰু বানপানী প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থাপনা গ্ৰহণ কৰা হৈছে।
সামগ্ৰিকভাৱে বৰ্তমান সময়ত অসমৰ ভৱিষ্যত দ্ৰষ্টা দৃঢ় দৃষ্টিভংগীৰ দূৰদৰ্শী পৰিশ্ৰমী মুখ্যমন্ত্ৰীয়েবৰ নেতৃত্বত আমাৰ ৰাজ্যখন এতিয়া গৌৰৱোজ্জ্বল পৰম্পৰা আৰু আধুনিক বৈজ্ঞানিক প্ৰগতিৰ সংমিশ্ৰণেৰে এখন অৰ্থনৈতিকভাৱে শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ অনিৰুদ্ধ গতিত আগবাঢ়িছে। অসমৰ ভৱিষ্যত দৰ্শন অৰ্থনৈতিক পৰিকল্পনা কাৰ্যকৰীভাৱে এতিয়া মাথো কেৱল অৰ্থনৈতিক প্ৰবৃত্তি নহয়, ই হ'ল মানুহৰ জীৱনযাত্ৰাৰ মানদণ্ডৰ সৰ্বাংগী উত্তৰণ, যি কেৱল এক সফল অৰ্থনীতিৰ জৰিয়তেহে এটা স্বাভিমানী আত্মনিৰ্ভৰশীল বিকশিত আধুনিক প্ৰগতিশীল অসম নিৰ্মাণৰ দিশত দৃঢ়তাৰে আগবাঢ়িছে। এডভান্টেজ অসম, এডভান্টেজ আছাম পইণ্টৰ অধীনত বৃহৎ পৰিমাণৰ বিনিয়োগ অসমলৈ অনা হৈছে, যাৰ ভিতৰত জাগিৰোডত টাটা ইণ্ডাষ্ট্ৰিজৰ সহযোগিতাত ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণ আৰু ডিজিটেল ফেক্টৰীৰ আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাবে আন্তঃগাঁথনিমূলক উন্নয়নমূলক পদক্ষেপ ৰাজ্যজুৰি উৰণীয়া সেতু, 4 লেনযুক্ত পথ আৰু ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা হৈছে। অসম চৰকাৰে মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি পাট্টা বিতৰণ, অৰুণোদয় আঁচনিৰ দ্বাৰা মহিলা সবলীকৰণ আৰু আত্মসহায়ক গোটসমূহ আত্মনিৰ্ভৰশীল আৰু উৎপাদন অৰ্থনীতিৰ সৈতে জড়িত কৰি তুলিছে। সাংস্কৃতিক আৰু পৰ্যটন খণ্ডৰ উন্নতিৰ দিশ অসম চৰকাৰৰ প্ৰচেষ্টাত এতিয়া চৰাইদেউ মৈদামক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰোৱালৈ সক্ষম হৈছে আৰু সমগ্ৰ অসমৰ ঐতিহাসিক গুৰুত্বপূৰ্ণ পৰ্যটন আৰু বুৰঞ্জী প্ৰসিদ্ধ স্থানসমূহৰ লগতে ধৰ্মীয় আধ্যাত্মিক ঐতিহ্যমণ্ডিত সত্ৰৰ সংস্কৃতিৰ পীঠস্থানসমূহৰ সংৰক্ষণ কৰা হৈছে। এই পদক্ষেপসমূহে অসমক পৰম্পৰাগত অৰ্থনীতিৰ পৰা পৰিৱৰ্তন কৰি এক আধুনিক আৰু আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীৰ ভাষণ, দ্বিপাক্ষিক বৈঠক আৰম্ভ। ইজৰাইলত মোদী আলিংগন নেতান্যাহু। তেল আভিভ 25 ফেব্ৰুৱাৰী ৰঙা দলিচাৰে খোজ কাঢ়ি ইজৰাইলত পদাৰ্পণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁক বিমানবন্দৰতে উষ্ম আলিংগন কৰি গৃহস্থ বেঞ্জামিন নেতান্যাহুৰ ইজৰাইলত মোদীক আলিংগন নেতান্যাহু স্বাগতম জনালে। মোদীৰ পচন্দৰ গেৰুৱা ৰঙৰ বস্তু পিন্ধি তেওঁক নেতান্যাহুৰ পত্নীয়েও জনালে আদৰণি। দুদিনীয়া ভ্ৰমণৰ আৰম্ভণিতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠক ৰাষ্ট্ৰপতি আইজেক হাৰ্জগৰ সৈতে সাক্ষাতত মোদীয়ে অংশগ্ৰহণ কৰিছে। বিদেশ দপ্তৰে প্ৰকাশ কৰা মতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতেও মোদীয়ে অনুষ্ঠিত কৰিছে বৈঠক। দিনান্তত তেওঁ ইজৰাইলী সংসদ নেছেটত ভাষণ প্ৰদান কৰিছে। তদুপৰি এই ভ্ৰমণসূচী প্ৰযুক্তি বিনিময়কে ধৰি কেইবাটাও দিশৰ পৰা তাৎপৰ্যপূৰ্ণ। ইতিমধ্যে মোদীয়ে প্ৰযুক্তি, প্ৰতিৰক্ষা, কৃষি, জল ব্যৱস্থাপনা, কৃত্ৰিম বুদ্ধিমত্তা আৰু আঞ্চলিক পৰিস্থিতিৰ বিষয়ে নেতান্যাহুৰ সৈতে আলোচনা কৰিছে। কাইলৈ প্ৰধানমন্ত্ৰীয়ে নেতান্যাহুৰ সৈতে হোলকাষ্ট স্মৃতি স্থল দৰ্শন কৰিব। সৰ্বোপৰি মোদীৰ ভ্ৰমণকালতে আলোচিত হ'ব হেক্সাগন এলায়েন্স নামৰ মিত্ৰজোঁটৰ বিষয়। জানিব পৰা মতে তাৰ পিছতে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজেক হাৰ্জগৰ সৈতে তেওঁৰ বৈঠক অনুষ্ঠিত হ'ব। পৰৱৰ্তী সময়ত চুক্তি স্বাক্ষৰ বা যুটীয়া ঘোষণাৰ সম্ভাৱনা আছে। বিদেশ দপ্তৰৰ তথ্য অনুসৰি মিড এয়াৰ ৰিফুৱেলিংকে ধৰি প্ৰতিৰক্ষা চুক্তিৰ বিষয়ে যুটীয়া বিবৃতি ৰাষ্ট্ৰনেতাই ঘোষণা কৰিব। লাভলীনা বৰগোহাঁই ক্ৰীড়াক্ষেত্ৰ মুকলি কৰিলে ড শৰ্মাই। মিয়া সমষ্টিক লৈ লজ্জাজনক কাজিয়া কৰিছে অখিল গৌৰৱ গগৈ। লাভ প্ৰতিবেয়ক লখিমপুৰ 25 ফেব্ৰুৱাৰী অসমৰ ভিতৰতে সবাতোকৈ আটকধুনীয়া ক্ৰীড়াক্ষেত্ৰ হিচাপে পৰিগণিত হোৱা 2 পৃষ্ঠাত 16 টিকট প্ৰত্যাশীয়ে আউল লগাইছে অগপ বিজেপিৰ মিত্ৰতাত। কাৰ হাতলৈ যাব মাকিন সমষ্টি? বিশেষ প্ৰতিনিধি তিনিচুকীয়া 25 ফেব্ৰুৱাৰী আমাৰ সৰলতাক দুৰ্বলতা বুলি নাভাবিব। মিত্ৰতা কৰিছো বুলিয়ে সৰ্বস্ব। মিয়া সমষ্টিক লৈ লজ্জাজনক কাজিয়া কৰিছে। লখিমপুৰৰ লাভলীনা বৰগোহাঁই ক্ৰীড়াক্ষেত্ৰৰ আজি শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই।
ভাষণত লাভলীনা বৰগোহাঁইৰ নামত উৎসৰ্গিত লখিমপুৰৰ ক্ৰীড়া ক্ষেত্ৰখন অসমৰ ভিতৰতে সৰ্বাংগ বুলি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে। 118 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই ক্ৰীড়াক্ষেত্ৰত আছে সকলোবোৰ সুবিধা। ভাষণত মুখ্যমন্ত্ৰীৰে আজি লখিমপুৰৰ পথৰ ষ্ট্ৰীট লাইট ব্যৱস্থা আৰু CCMS ব্যৱহাৰ SITC, ৰাজ্যিক ঘাইপথ আৰু মুখ্য জিলা পথসমূহৰ পথ সুৰক্ষা উন্নয়ন, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, পদুমানী প্ৰকৃতি উদ্যান আদি কৰি বহুকেইখন ব্যয়বহুল আঁচনিৰো শিলান্যাস কৰে। ক্ৰীড়া ক্ষেত্ৰৰ শুভ উদ্বোধনৰ সময়ত মুখ্যমন্ত্ৰীৰ কাষত লাভলীনা বৰগোহাঁইৰো উপস্থিত থাকে। লাভলীনা বৰগোহাঁইয়ে জীৱিত অৱস্থাতে এনে বিৰল সন্মান লাভ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, বিধায়ক মানৱ ডেকাৰ লগতে অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ৭৫,০০০ যুৱক-যুৱতীক ২ লাখ টকাৰ পুঁজি বিতৰণ আঁচনিখনৰ আজি শুভাৰম্ভ কৰি লখিমপুৰ, ধেমাজি, নাওবৈচা, ৰমান্দি আদি কেইবাটাও সমষ্টিৰ প্ৰায় ৩,০০০ অধিক যুৱক-যুৱতীক পুঁজি বিতৰণ কৰে। যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল হৈ নিজৰ অৰ্থনীতিৰ লগতে অসমৰ অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিবলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কয়, অসমীয়া ল'ৰাই আজি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কষ্ট কৰিলেহে আমি আমাৰ ভেটি সবল কৰিব পাৰিম। আজি বাংলাদেশী ন্যায় অসমখনৰ অৰ্থনীতিৰ ভেটিটো নিঃশেষ কৰি অসমৰ জাতিমাতিলে সংকট নমাই আনিছে। শ্ৰমিক হিচাপে অহা ন্যায় যি স্থানত কাম কৰে পিছত সেই স্থানত মাটিবাৰী কিনি পিছলৈ এটা ভোট বেংক গঢ়ি তোলে। মুখ্যমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰি কয়, অসমৰ ধুবুৰী, বৰপেটা, নগাঁও, মৰিগাঁও, গোৱালপাৰা, জনিয়া, লখিমপুৰ আদি কৰি বহু সমষ্টি এতিয়া বাংলাদেশী ন্যায় আগ্ৰাসনত অসমীয়া দুৰ্বল হৈ পৰিছে। এনেকৈ থাকিলে অনাগত 10 বছৰৰ পিছত অসমত বাংলাদেশীয়ে অসমীয়া নিশকটীয়া কৰি পেলাব। ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ অসমীয়া যুৱক-যুৱতীসকলে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অৰ্থনৈতিক, ৰাজনৈতিকভাৱে শক্তিশালী হ'ব লাগিব। আজিৰ উদ্বোধনী অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, শিক্ষামন্ত্ৰী দাহৰু নৌস্পেন্দ, বিধায়ক মানৱ ডেকা, প্ৰমোদ ভূঞা, দলে আদি কৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে। অন্যহাতে মুখ্যমন্ত্ৰীৰে সাংবাদিকৰ আগত সম্প্ৰতি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয়, অসমৰ ইতিহাসত মিয়া সমষ্টিক লৈ কংগ্ৰেছ ৰাইজৰ দলৰ মাজত লজ্জাজনক কাজিয়া হৈছে। কংগ্ৰেছে হিন্দী মূলৰ ভোট লাভ নকৰে বুলি মুখ্যমন্ত্ৰীয়ে তাচ্ছিল্য কৰি কয়, কংগ্ৰেছে সেইবাবে মিয়া সমষ্টিবোৰক লৈ টনাজিৰা কৰি আছে। অন্যহাতে অগপত লগত বিজেপিৰ মিত্ৰতা আসন ভাগটোৱাৰা এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলিও মন্তব্য কৰে। লগতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া ভূপেন বৰাই বিহপুৰীয়া বা ৰমান্দি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সাংবাদিকক সদৰি কৰে। বাৰখনলৈ নামি অহাৰ পিছত মোৰ ৰাজহাৰডাল আৰু বেকা নহয়, আমাক ভিলেই নবনাব, কংগ্ৰেছে কৈ দিয়ক এলায়েন্স হ'বনে নহয়। সভাপতি অখিল গগৈ, ষ্টাফ ৰূপৰাৰ, গুৱাহাটী, 25 ফেব্ৰুৱাৰী। অখিল গগৈ ৰাজহাৰ আৰু বেকা নহয়। আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মিত্ৰতা সম্পৰ্কত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ দলৰ থেৰুগেৰু মনোভাৱত ক্ষোভ প্ৰকাশ কৰি কয় যে 40খনৰ পৰা 12খন আসনলৈ নামি আহোঁতেই ৰাজহাৰ বেকা হৈছে আৰু নামিলে ভাগি থাকিব। মিত্ৰতাৰ বাবে অপেক্ষা 2 পৃষ্ঠা। বহাগ বিহুৰ পূৰ্বে অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান। বিৰোধী আসনত বহাৰ পৰাও বঞ্চিত, আমাক ভিলেই নবনাব, কংগ্ৰেছে কৈ দিয়ক কৰি অতিষ্ঠ হোৱা বুলিও আক্ষেপ প্ৰকাশ কৰে।
আমাৰ অপেক্ষা কৰিবলৈ সময় নাই। কংগ্ৰেছে স্পষ্ট কৰি দিব লাগে মিত্ৰতা হ'বনে নহয়। গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং আৰু দেৱব্ৰত শইকীয়াই স্পষ্টভাৱে কংগ্ৰেছৰ স্থিতি স্পষ্টকৈ প্ৰকাশ কৰিব লাগিব। যদি তেওঁলোকে মিত্ৰতা নিবিচাৰে তেন্তে তেওঁলোকে ৰাইজক ক'ব লাগিব যে কংগ্ৰেছেহে মিত্ৰতা বিচৰা নাই। কিন্তু তেওঁলোকে ৰাইজৰ দলক আৰু মোক খলনায়ক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা উচিত নহয়। নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে মুকলিকৈ কংগ্ৰেছক এই বিষয়ত নিজৰ স্থিতি পৰিষ্কাৰ কৰিবলৈ আৰু নিজৰ দলটোক খলনায়ক হিচাপে জড়িত নকৰিবলৈ অনুৰোধ জনাইছে। গগৈয়ে এই কথা স্বীকাৰ কৰে যে তেওঁৰ দলে এতিয়া মিত্ৰতাত নিজৰ পচন্দৰ 12খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে আৰু পূৰ্বে দাবী কৰা ধৰণে 15খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা নাই। মোৰ বিশ্বাস কংগ্ৰেছে আমাৰ 12খন আসনৰ দাবীত সন্মতি দিব। যদি সেয়া নহয় তেন্তে ইয়াৰ অৰ্থ হ'ব যে কংগ্ৰেছে কেতিয়াও কোনো মিত্ৰতা বিচৰা নাছিল। কংগ্ৰেছ আৰু ইয়াৰ সম্ভাৱ্য মিত্ৰ ৰাইজৰ দলৰ মাজত আসন ভাগটোৱাৰাক লৈ সৃষ্টি হোৱা অচলাৱস্থা এতিয়াও ভাঙিব পৰা নাই, কাৰণ দুয়োটা দলে একমতত উপনীত হ'ব পৰা নাই। কংগ্ৰেছে ৰাইজৰ দলক মাত্ৰ 13খন আসন দিব বিচাৰিছে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, কংগ্ৰেছে আমাকখন আসন দিব বিচাৰিছে, কিন্তু সেইখন আসন আমাৰ পচন্দৰ নহয়। কংগ্ৰেছে প্ৰস্তাৱ কৰাখন আসনৰ ভিতৰত আমাৰ পচন্দৰ খন আসনহে আছিল। এতিয়া আমি আমাৰ পচন্দৰ খন আসন বিচাৰিছোঁ। যদি তেওঁলোকে সন্মতি দিয়ে তেন্তে মিত্ৰতা গঠন হ'ব। অলপ অগ্ৰগতি, কিন্তু জটিলতা এতিয়াও আছে। কেইটামান গুৰুত্বপূৰ্ণ আসনৰ ওপৰত অটল থাকে। গগৈয়ে স্পষ্টকৈ কয় যে যিহেতু ৰাইজৰ দলৰ নিৰ্দিষ্ট আসনৰ দাবীক লৈ কংগ্ৰেছে এতিয়াও কোনো সঁহাৰি দিব পৰা নাই। তেওঁ কয়, ৰাইজৰ দলে দলীয় কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ পূৰ্বে আমি প্ৰায় 15খন আসনৰ বিষয়ে আলোচনা কৰিছিলোঁ, যিবোৰ পত্ৰত পুনৰাবৃত্তি কৰা হৈছে। আমি কিছুমান নিৰ্দিষ্ট সমষ্টিৰ দাবী জনাইছিলোঁ, কিন্তু এই সন্দৰ্ভত কংগ্ৰেছ নেতৃত্বই এতিয়াও কোনো স্পষ্টীকৰণ দিয়া নাই। ইয়াৰ বাবে মিত্ৰতা এতিয়াও হোৱা নাই। মঙলবাৰে এক বিস্ফোৰক বিবৃতিত অখিল গগৈয়ে কৈছিল যে মিত্ৰজোঁটৰ ন্যূনতম 15খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নাপালে নিজৰ দলটো বিভাজিত হ'ব পাৰে। কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশ হ'বলৈ তেওঁলোকক কমেও 15খন আসন দিব লাগিব বুলি পুনৰবাৰ উল্লেখ কৰি গগৈয়ে এই মন্তব্য কৰে। তেওঁ কয় যে ৰাইজৰ দলক কমেও 15খন আসন দিব লাগিব, নহ'লে ভিতৰত প্ৰচলিত মতানৈক্যৰ বাবে তেওঁৰ নিজৰ দলটো নিজেই ভাঙিব পাৰে। 3.5 কোটি লোকৰ প্ৰাণৰক্ষা কৰিলো, শ্বৰীফৰ উদ্ধৃতিৰে অবান্তৰ মন্তব্য ডনাল্ডৰ। পাক প্ৰধানমন্ত্ৰীকো বচোৱাৰ কৃতিত্ব দাবী মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ। অপাৰেচন সিন্দুৰ বন্ধ কৰা দাবীৰে নুপতা ফুকন হোৱা ডনাল্ড ট্ৰাম্পকো প্ৰকৃতপক্ষে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কাবৌকোকালি কৰিছিল। যুদ্ধাৱসানৰ পিছতো শেহবাজ শ্বৰীফে আমেৰিকাৰ ৰাষ্ট্ৰপতিক প্ৰদান কৰিছিল ত্ৰাণকৰ্তাৰ স্বীকৃতি। যুৱক যুৱতী আত্মনিৰ্ভৰশীল হ'লেহে অসম ৰক্ষা। প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত এখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পইণ্টৰ প্ৰথম কুস্তিৰ ধনৰাশি যোৰহাট, গোলাঘাট আৰু মাজুলী জিলাৰ হিতাধিকাৰীসকলৰ মাজত বিতৰণৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পইণ্টৰ অধীনত 3খন জিলাৰ মুঠ 5,958 গৰাকী উদ্যমী যুৱক যুৱতীৰ মাজত 59 কোটি টকাৰো অধিক ধনৰাশি বিতৰণ কৰা হয়। ইয়াৰে 2,366 গৰাকী যোৰহাট জিলাৰ, 2,995 গৰাকী গোলাঘাট জিলাৰ আৰু 597 গৰাকী মাজুলী জিলাৰ। হিতাধিকাৰীসকলৰ ভিতৰত ব্যক্তিগত শাখাৰ 10 গৰাকী আৰু সাধাৰণ শাখাৰ 5,948 গৰাকী যুৱক যুৱতী আছে।
এই অভিযানৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ ৭৪.৪44 গৰাকী সম্ভাৱ্য উদ্যোগীক সামৰি সাধাৰণ শাখাৰ প্ৰতিগৰাকীলৈ ২ লাখ টকাকৈ আৰু বৃত্তিগত শাখাৰ প্ৰতিগৰাকীলে ৫ লাখ টকাকে সৰ্বমুঠ ১,৪৯৫ কোটিৰো অধিক টকাৰ পুঁজি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। এই উপলক্ষে আয়োজিত জনসভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড শৰ্মাই কয় যে অসমত প্ৰতিবছৰে ৫ লাখ শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিয়ে। সকলোৱে আশা কৰে জীৱনৰ সপোনবোৰ পূৰণ কৰিব পৰাকে চৰকাৰে তেওঁলোকক কৰ্মসংস্থাপন দিব। কিন্তু ইমান বৃহৎ সংখ্যক যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়াটো সম্ভৱ নহয়। গতিকে প্ৰতি বছৰে তেওঁলোকৰ বহুতে কম দৰমহাৰ চাকৰি কৰিবলৈ বহিৰাজ্যলৈ যায়। অসমত কৰ্মসংস্থাপনৰ সুবিধা নোপোৱা বাবে ৰাজ্যখনৰ ২০ লাখ যুৱক-যুৱতীয়ে কম দৰমহাত বাহিৰত কাম কৰি থকা বুলি সদৰি কৰি তেওঁ কয় যে স্বাধীনতাৰ পিছৰে পৰা অসমৰ চৰকাৰসমূহ ৰাজনৈতিক সামাজিক সমস্যাবোৰৰ সমাধানৰ বাবে ব্যস্ত থকা বাবে অসমত ঔদ্যোগিকৰণৰ পৰীক্ষা এটা গঢ়ি নুঠিল। মুখ্যমন্ত্ৰীয়ে কয় যে আন্দোলন আদিৰ কাৰণে অসমত বিনিয়োগৰ বাবে এটা ঋণাত্মক পৰীক্ষা সৃষ্টি হৈছিল। সংস্থাপনৰ সুযোগ নোপোৱাত অসমৰ ল'ৰা-ছোৱালীৰ মনলৈ হতাশা আহিছিল। অসমত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে বৰ্তমান চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে বিগত ৫ বছৰত ১,৬০,০০০ মেধাৱী যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়া হৈছে। জাগিৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্প, নিমলিগাৰ ৰিফাইনেৰী, নামৰূপত ইউৰিয়া এমোনিয়া প্ৰকল্প, ধুবুৰীৰ চাপৰত তাপ বিদ্যুৎ প্ৰকল্পকে ধৰি ইতিমধ্যে স্থাপন হোৱা উদ্যোগসমূহ মুকলি হ'লে অসমৰ ২ লাখ ল'ৰা-ছোৱালীয়ে কৰ্মসংস্থাপন পাব। এই উদ্যোগসমূহত পোনপটীয়াকৈ সংস্থাপিত লোকসকল কেন্দ্ৰ কৰি গাড়ী উঠা জনবসতিয়ে আন বহু লোকৰ বাবে সংস্থাপনৰ বাট মুকলি কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে জাগিৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগত ৩০,০০০ লোকে চাকৰি কৰিব আৰু তেওঁলোকৰ বাবে প্ৰয়োজন হ'বলগীয়া ভাড়াঘৰ, পৰিবহণ, বিউটি পাৰ্লাৰ, গেলামালৰ দোকান আদি ব্যৱসায়ৰ সৈতে আন ৩০,০০০ লোক সংস্থাপিত হ'ব পাৰিব। তেওঁ কয় যে চৰকাৰী চাকৰি, ঔদ্যোগিকৰণৰ লগতে অসমীয়া যুৱক-যুৱতীক উদ্যোগ স্থাপনৰ বাবে অনুপ্ৰাণিত কৰিব লাগিব আৰু এই উদ্যোগত কাম কৰিবলৈ দক্ষ ল'ৰা-ছোৱালীৰ প্ৰয়োজন হ'ব। অসমীয়া ল'ৰা-ছোৱালীক উদ্যমী আৰু দক্ষ কৰি গঢ়ি তুলিব পাৰিলে তেওঁলোক কম দৰমহাৰ চাকৰি কৰিবলৈ বাহিৰলৈ যাবলগীয়া নহ'ব। বাহিৰত কাম কৰিবলৈ গৈ মৃত্যু হোৱা অসমৰ ল'ৰা-ছোৱালীৰ মৃতদেহ চৰকাৰী খৰচত সন্মানসহকাৰে ঘৰলৈ আনিবলৈ চৰকাৰে শ্ৰদ্ধাঞ্জলি আঁচনিখন আৰম্ভ কৰাৰ কথা সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰতি মাহত প্ৰায় ৫০ গৰাকী বাহিৰত কাম কৰি থকা অসমৰ যুৱক-যুৱতীৰ মৃত্যু ঘটে। মাহে মাত্ৰ ১২,০০০ টকা দৰমহাত চাকৰি কৰি থকা যুৱতীসকলৰ হাতত নিজৰ চিকিৎসাৰ বাবেও ধন নাথাকে। মুখ্যমন্ত্ৰীয়ে কয় যে এখন নতুন অসম নিৰ্মাণৰ বাবে প্ৰাচ্যমানে চৰকাৰী চাকৰি দিব লাগিব। উদ্যোগত চাকৰি কৰিব পৰাকৈ অসমৰ যুৱক-যুৱতীক দক্ষ কৰি তুলিব লাগিব। অসমৰ ল'ৰা-ছোৱালীয়ে খেতি-বাতিৰ পৰা ব্যৱসায়লৈ সকলো নিজৰ হাতত ৰাখিব লাগিব। পৰৱৰ্তী ৫ বছৰত নতুনকৈ কিমানত চৰকাৰী চাকৰি দিব পৰা যায় তাৰ হিচাপ-নিকাচ কৰি থকা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা ২ বছৰৰ ভিতৰত শিক্ষক পদতে ৬০,০০০ নিবনুৱাক নিযুক্তি দিয়া হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান সফল হ'লে ১ লাখ ব্যৱসায়ত কমেও ২ লাখ কৰ্মচাৰী সংস্থাপিত হ'ব বুলি উল্লেখ কৰি ড শৰ্মাই কয় যে এই অভিযানৰ প্ৰথম পৰ্যায়ত ২৫,০০০ যুৱক-যুৱতীক ১ লাখ টকাকৈ দিয়া হৈছিল। তেওঁলোকৰ অধিকাংশকে যে অহা মাৰ্চ মাহত দ্বিতীয় কিস্তিৰ ১ লাখ টকা দিয়া হ'ব। ব্যৱসায়ৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দুগৰাকীক কৰ্মসংস্থাপন দিয়াৰ সংকল্প ল'বলৈ হিতাধিকাৰীসকলে আহ্বান জনায়। তেওঁ কয় যে অসমৰ যুৱক-যুৱতীয়ে নিজে চাকৰি কৰাতকৈ নিয়োগ সৃষ্টিকাৰী হোৱাটো দৰকাৰ। মুখ্যমন্ত্ৰীয়ে কয় যে অসমত উদ্যোগ স্থাপনৰ বাবে আহিবলগীয়া কোম্পানীসমূহে কেণ্টুনৰ পৰা আৰম্ভ কৰি সকলোতে যোগ্যতা অনুসৰি অসমৰ ল'ৰা-ছোৱালীকে নিয়োজিত কৰিব লাগিব।
এই ক্ষেত্ৰত ইতিমধ্যে কোম্পানীসমূহৰ সৈতে আলোচনা কৰা হৈছে। অহা 5 বছৰত 10 লাখ যুৱক-যুৱতীক এই অভিযানত অন্তৰ্ভুক্ত কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ব্যৱহাৰ কৰি থকা বা ব্যৱহাৰ কৰিবলৈ আগ্ৰহীসকলক এই আঁচনিত সামৰি লোৱা হৈছে। আত্মনিৰ্ভৰ অসম অভিযানৰ এই 2 লাখ টকা কোনো দান নহয়। ই হ'ল যুৱক-যুৱতীসকলৰ বাবে নিজৰ ভৰিত থিয় হোৱাৰ এক বিশেষ সুযোগ। তেওঁ কয় যে ইয়াৰে 1 লাখ টকা হ'ল চৰকাৰী ৰাজসাহায্য আৰু বাকী 1 লাখ টকা 5 বছৰৰ ভিতৰত বিনা শীতত উভতাই দিব লাগিব। হিতাধিকাৰীসকলে প্ৰথম কিস্তিৰ টকা পোৱাৰ পিছত তেওঁলোকৰ কাম চোৱাচিতা কৰিবলৈ এজন CMFL নিয়োজিত থাকিব। হিতাধিকাৰীসকলে প্ৰথম কিস্তিৰ 1 লাখ টকা উপযুক্ত কামত ব্যৱহাৰ কৰাৰ লগে লগে দ্বিতীয় কিস্তিৰ ধন প্ৰদান কৰা হ'ব। এনেদৰে উৎপাদনমূলক কামত ধন ব্যয় কৰাসকলে বেংকেও ঋণ প্ৰদানেৰে সহায় কৰিব বুলি সদৰি কৰি তেওঁ কয় যে এই অভিযানৰ প্ৰথম পৰ্যায়ত 1 লাখ টকা লাভ কৰা 25,000 হিতাধিকাৰীৰ ভিতৰত 3,000-এ বেংকৰ পৰা 10 লাখ টকালৈকে ঋণ লাভ কৰিছে। নামনি অসমত অসমীয়া মানুহ সংখ্যালঘুষ্ট হৈ পৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ৰুয়ে কয় যে নামনি অসমৰ অসমীয়া মানুহে মাটি বিক্ৰী কৰি গুৱাহাটীলৈ উঠি আহে। তিনিচুকীয়া, ডিব্ৰুগড়ো এনে পৰিস্থিতি হ'বলৈ গৈ আছে। অসমীয়া মানুহৰ হাতত ধন নথকাৰ সুযোগ লৈ একাংশ লোকে ৰাজনৈতিক আক্ৰমণৰ লগতে অৰ্থনৈতিক আক্ৰমণো কৰিছে। তেওঁ কয় যে এতিয়াই সচেতন নহ'লে অনাগত 10 বছৰত উজনি অসমতো থলুৱা অসমীয়া মানুহ সুৰক্ষিত হৈ নাথাকিব। অসমীয়া যুৱক-যুৱতীয়ে কাম কৰিলেহে তেওঁলোক অৰ্থনৈতিকভাৱে শক্তিশালী হ'ব আৰু অসমখনক ৰক্ষা কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ কামাখ্যা প্ৰসাদ দাসা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, প্ৰদীপ হাজৰিকা, ৰূপজ্যোতি কুৰ্মী, ভৱেন্দ্ৰনাথ ভৰালী, মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন, ভুৱন গাম প্ৰমুখ্যে কেইবাগৰাকী। ডুমডুমাত ইতিহাস সংৰক্ষণৰ বিষয়ে অনুষ্ঠান। প্ৰতিবেদক ডুমডুমা, 25 ফেব্ৰুৱাৰী। ডুমডুমা মহাবিদ্যালয়ৰ ইতিহাস বিভাগ আৰু ডুমডুমা মহাবিদ্যালয় কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ যুটীয়া উদ্যোগত আৰু ডুমডুমা মহাবিদ্যালয় অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত যোৱা 24 ফেব্ৰুৱাৰীত ঐতিহাসিক সমলোপে মৌখিক ইতিহাস গুৰুত্ব আৰু সংৰক্ষণ সন্দৰ্ভত এখনি বিশেষ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বক্তৃতা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক মাধুৰ্য মহন্ত। অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট ইতিহাসবিদ নবীন বুঢ়াগোহাঁই। বেলাৰ, গীত, মালিতা, লোকপ্ৰবাদ, জনশ্ৰুতি আদিৰ দৰে মৌখিক সমলক কেনেকৈ ইতিহাসৰ সমল হিচাপে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে বক্তব্য আগবঢ়াই লগতে ইতিহাস চৰ্চাৰ ক্ষেত্ৰত ডুমডুমাত ইতিহাস সংৰক্ষণৰ ক্ষেত্ৰ অধ্যয়নৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। তেখেতৰ সহযোগী হিচাপে উপস্থিত থাকি হামুদ ৰঞ্জন ভুৱাই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বক্তৃতা অনুষ্ঠানটোৰ আঁত ধৰে ডুমডুমা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ইমৰান হুছেইনে। ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড কমলেশ্বৰ কলিতাই অসমত সংস্কৃতিৰ অৱক্ষয়ৰ সময়ছোৱাত মৌখিক ইতিহাসৰ সংৰক্ষণৰ গুৰুত্ব কিমান সেই বিষয়ে অৱগত কৰে। বক্তৃতা অনুষ্ঠানটোত মতবিনিময় কৰে অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক দীপক ৰঞ্জন বৰুৱাই, বাংলা বিভাগৰ সহযোগী অধ্যাপক ড আব্দুল জলিল চৌধুৰী, পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ৰাতুল গগৈ আৰু ইতিহাস বিভাগৰ ছাত্ৰ কপুল সোণোৱালী। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই ইতিহাস বিভাগৰ সহকাৰী অধ্যাপিকা তীনামণি ৰাজকুমাৰীয়ে। ইতিহাস বিভাগৰ সহকাৰী অধ্যাপিকা ড পদ্মাক্ষী কাকতি আৰু দ্বিজেন্দ্ৰ কুমাৰ শৰ্মাই সক্ৰিয় সহযোগিতা আগবঢ়ায়।
অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ডুমডুমা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰে বিগত বৰ্ষৰ শ্ৰেষ্ঠ গ্ৰন্থ পঢ়ুৱৈৰ পুৰস্কাৰ অৰ্থনীতি বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ৰাজ বছেৰাক প্ৰদান কৰে লগতে ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থ অধ্যয়ন কৰিবলৈ অনুপ্ৰেৰণা যোগায়। অগ্নিনাভ মন্দিৰৰ নামত প্ৰবঞ্চনা, নগাঁৱৰ কচুৱাত ধৰা পৰিল দুৰ্বৃত্ত জহিউল ইছলাম। অকৃতৃত্বশীল লটাৰীৰে 1.5 কোটি সংগ্ৰহ। ৰহাত 2খন ট্ৰাকৰ সংঘৰ্ষ, নিহত 1জন। প্ৰতিবেদক বহা 25 ফেব্ৰুৱাৰী। বহা থানাৰ অন্তৰ্গত বগৰীগুৰিত ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা SBC নম্বৰৰ ট্ৰাকখনত আজি পুৱা NOC নম্বৰৰ নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী এখন তাকে প্ৰচণ্ড খন্দা মৰা। প্ৰতিবেদক নাজিৰা 25 ফেব্ৰুৱাৰী। নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰৰ নামত ভুৱা লটাৰী খেলৰ প্ৰচাৰ চলাই কোটি টকা সংগ্ৰহ কৰি অৱশেষত নাজিৰাৰ আৰক্ষীৰ জালত পৰে নগাঁও কচুবাৰ জহিউল ইছলাম। উল্লেখ্য, নাজিৰাত 2015 চনৰ 20 ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা অগ্নিনাভ শিৱ মন্দিৰত প্ৰথমাৱস্থাত ভক্তৰ সংখ্যা কম আছিল যদিও পৰৱৰ্তী সময়ত মন্দিৰটোৰ প্ৰতি ৰাইজৰ বিশ্বাস বৃদ্ধি পায় আৰু ক্ৰমান্বয়ে ভক্তৰ লানি নিচিগা এক পৰিৱেশলৈ ৰূপান্তৰিত হয়। অগ্নিনাভ শিৱ মন্দিৰ দৰ্শন কৰি বহু লোকৰ মনোকামনা পূৰণ হোৱাৰ লগতে বিভিন্ন সমস্যাৰ পৰাও উপশম পোৱাৰ এক বিশ্বাস প্ৰচলিত হৈ পৰে। অগ্নিনাভ শিৱ মন্দিৰলৈ উজনি অসম বুলিয়েই নহয়, সমগ্ৰ অসমত অকৃতৃত্বশীল লটাৰীৰে লগতে উত্তৰ পূৰ্বাঞ্চলৰো বহুসংখ্যক ভক্ত বিভিন্ন সমস্যাৰ পৰা মুক্ত পাবলৈ ইয়ালৈ আহি সেৱা লোৱা পৰিলক্ষিত হয়। কম সময়ৰ ভিতৰতে এই অগ্নিনাভ শিৱ মন্দিৰে বহুল প্ৰচাৰিত হৈ পৰাত ইয়াৰ এক সুযোগ গ্ৰহণ কৰি একাংশ অসাধু লোকে সহজে ধন ঘটাৰ এক পথ বাছি উলিওৱা দেখা গৈছে। বিভিন্ন প্ৰচাৰ মাধ্যমত, সামাজিক মাধ্যম আদিত অগ্নিনাভ শিৱ মন্দিৰৰ গুণাগুণ প্ৰচাৰ হৈ মন্দিৰত জনপ্ৰিয় হৈ পৰাত ইয়াৰ এক সুযোগ গ্ৰহণ কৰি অনিয়মেৰে ধন ঘটাৰ পথ মুকলি কৰিছে নগাঁৱৰ মিয়া গেং এটাই। অগ্নিনাভ শিৱ মন্দিৰৰ শিখা মজুমদাৰ বৰুৱাই জনোৱা মতে প্ৰায় 3 বছৰ ধৰি এটা অসাধু চক্ৰই মন্দিৰৰ সাহায্যৰ নামত সামাজিক মাধ্যমত বিভিন্ন ভুৱা একাউণ্ট খুলি ভুৱা লটাৰীৰ প্ৰচাৰ চলাই অনলাইন টিকট বিক্ৰীৰে ধন সংগ্ৰহ কৰি আহিছে। এই সন্দৰ্ভত অগ্নিনাভ শিৱ মন্দিৰৰ শিখা মজুমদাৰ বৰুৱাই নাজিৰা আৰক্ষী থানাত গোচৰ তৰিছিল যদিও গত 3টা বছৰত আৰক্ষীয়ে ভুৱা লটাৰী খেলৰ লগত জড়িতক আটক কৰিবলৈ সক্ষম হোৱা নাছিল। ভুৱা লটাৰী খেলৰ এই গেংটোৱে মন্দিৰৰ নামত প্ৰচাৰ চলাই ধন সংগ্ৰহ কাৰ্য অব্যাহত ৰখাত পুনৰ শিখা মজুমদাৰ বৰুৱাই নাজিৰা আৰক্ষী থানাত বিষয়টো অৱগত কৰে। নাজিৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰাই বিষয়টো গুৰুত্ব সহকাৰে লৈ সামাজিক মাধ্যমত প্ৰচাৰিত ভুৱা লটাৰীৰ উৎসৰ সন্ধানত অভিযান চলাই কালি নগাঁও কচুৱা অঞ্চলৰ পৰা জহিউল ইছলাম নামৰ এটা মিয়াক আটক কৰি আনে নাজিৰা থানালৈ। আৰক্ষীৰ জেৰাত ধৃত জহিউল ইছলামে অগ্নিনাভ শিৱ মন্দিৰৰ নামত সামাজিক মাধ্যমত বহু ভুৱা একাউণ্ট খুলি ভুৱা লটাৰী খেলৰ প্ৰচাৰ চলোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে এই খেলৰ নামত অনলাইন যোগে 1.5 কোটি টকা সংগ্ৰহ কৰাৰ কথাও স্বীকাৰ কৰে। ইফালে আৰক্ষীৰ জেৰাত এই ভুৱা লটাৰী খেলত নগাঁও কচুৱাৰ আৰু 4টা জড়িত থকাৰ কথাও স্বীকাৰ কৰে। লিডুত ধৰা পৰিল পেডলাৰ, জব্দ নিষিদ্ধ দ্ৰব্য। ড্ৰাগৰ হটস্পটত পৰিণত উজনি। পুলিবৰত পথ দুৰ্ঘটনাত 1জন নিহত। প্ৰতিবেদক পশ্চিম যোৰহাট 25 ফেব্ৰুৱাৰী। যোৰহাট মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নিউজ 25 ফেব্ৰুৱাৰী। মাৰ্ঘেৰিটা সমজিলাৰ লিডু, বৰগুলাই, জাগুন আদি বিভিন্ন অঞ্চল ক্ৰমাৎ ড্ৰাগছৰ ভূস্বৰ্গলৈ পৰিণত হৈছে। আৰক্ষীৰ নিয়মিত অভিযানত ড্ৰাগসহ সৰবৰাহকাৰী আটক হৈ আহিছে যদিও বাস্তৱ ক্ষেত্ৰত ড্ৰাগছৰ হটস্পটত প্ৰচলন হ্ৰাস পোৱা দেখা নাযায়। বৰঞ্চ সহজলভ্য হৈ পৰা এই মাৰাত্মক নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত হৈ বহু ছাত্ৰ যুৱক বিপথগামী হোৱাৰ অভিযোগ উঠিছে।
এনে এক ভয়াবহ পৰিস্থিতিৰ মাজতে মংগলবাৰে আবেলি আৰক্ষীয়ে চলোৱা এক গুৰুত্বপূৰ্ণ অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰীক নিষিদ্ধ ড্ৰাগসহ আটক কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰোচন থাপাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বৰগুলাইৰ বিল্ডিং লাইনৰ সমীপত গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এই অভিযান চলায়। অভিযানকালত এজন সন্দেহযুক্ত ব্যক্তিক আটক কৰি তালাচী চলোৱাত তেওঁৰ দেহৰ পৰা নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে আটক কৰা লোকজনক কানি তাঁতী বুলি চিনাক্ত কৰিছে। তেওঁ বৰগুলাইবু তেলখাট বস্তু বাসিন্দা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে 4টাকে ড্ৰাগছ ভৰ্তি টেমা, এটা মোবাইল ফোন আৰু প্ৰায় 34,000 টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা সামগ্ৰীসমূহে ড্ৰাগছ সৰবৰাহৰ সৈতে লোকজন জড়িত থকাৰ সন্দেহ অধিক দৃঢ় কৰিছে। আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে আটকাধীন কানি তাঁতীক অধিক তথ্য উদ্ধাৰৰ বাবে গভীৰভাৱে জেৰা চলোৱা হৈছে। আৰক্ষীয়ে এই ঘটনা এটা সংগঠিত ড্ৰাগছ চক্ৰৰ অংশ হিচাপে বিবেচনা কৰিছে। উল্লেখযোগ্য যে মাঘেৰিটা সমজিলাৰ বিভিন্ন অঞ্চলত মাৰাত্মক ড্ৰাগছৰ অবৈধ সৰবৰাহে এক ভয়ংকৰ ৰূপ লৈছে। স্থানীয় ছাত্ৰ যুৱকসকল এই নিচাজাতীয় সামগ্ৰীৰ কবলত পৰাৰ ঘটনা বৃদ্ধি পোৱাত সচেতন নাগৰিক সমাজ গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছে। ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ আৰু ধাৰাবাহিক অভিযানৰ দাবী বহুদিন ধৰি উঠি আহিছে। এই অভিযানত স্থানীয় ৰাইজৰ তৎপৰতাই গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলি আৰক্ষীয়ে সদৰি কৰিছে।